প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হ'ব, বেমাৰ হলে কি হ'ব, আপুনি জীৱনভৰ সেই মহিলা গৰাকীক সেৱা কৰিব লাগিব। বজাৰৰ পৰা আমি সবজি কিনা নাই যে ভাল আৰু বেয়া, ই এটা মানুহৰ স্বামী কোন হ'ব, পত্নী কোন হ'ব, আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে। সন্তান জন্ম দিব পৰা নাই, যদি দ্বিতীয় গৰাকীও নোৱাৰে জন্ম দিব, তৃতীয় গৰাকীও নোৱাৰে, চতুৰ্থ গৰাকীও নোৱাৰে, তেতিয়া কি ইছলামে পঞ্চম গৰাকী বিয়া কৰাব অনুমতি দিব? গতিকে এই ধৰণৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায়। যদি প্ৰথম গৰাকীয়ে, আমাৰ কিমান মানুহ আছে যাৰ সন্তান নাই, কিন্তু কোনেওতো পত্নী গৰাকীক ডাইভোৰ্স নকৰে, তাতকৈ এজনী মহিলাৰ কাৰণে অপমান কি হ'ব পাৰে? এই শব্দটো আজি যিসকলে বক্তব্য দিছে তেওঁলোকৰ সমষ্টিৰ মহিলাই যদি শুনে যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব, তাৰ মানে এগৰাকী মহিলা তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে। সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলা গৰাকী নহয়, সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষ গৰাকী নিজেও হ'ব পাৰে। মুছলিম পিপল আৰ কনসাৰ্ন। ভাৰতৰ সাংসদে মুছলিম পাৰ্চনেল ল শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 এই আইনখনক স্বীকৃতি দিছে। গতিকে পলিগেমি, যদি হিন্দুৱে পলিগেমি কৰে, দে কেন বি এৰেষ্টেড আণ্ডাৰ দ্য সেকশন অফ BNSS। কিন্তু যদি এজন মুছলিম মানুহক আমি গ্ৰেপ্তাৰ কৰোঁ যে আপুনি পলিগেমি কিয় কৰিছে, তেওঁ ক'ব লাগে যে শৰিয়াই মোক অধিকাৰ দিছে, পবিত্ৰ কোৰাণ শৰীফে মোক অধিকাৰ দিছে, দ্যাটছ অল, কেছ ইজ ক্লোজ। সেইকাৰণে শৰিয়া থকাৰ পিছতো আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰোঁ, উই ষ্টাৰ্টেড ডেট এক্সাৰচাইজ 3 years বেক। 2023 চনৰ 12 মে তাৰিখে জাষ্টিস শ্ৰীমতী ৰুমি কুমাৰ ফুকন, দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল, নলিন কোহলি সিনিয়ৰ এডিশনেল এডভোকেট জেনেৰেল গভৰ্ণমেণ্ট অফ আছাম, নেকিবুৰ জামান সিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলোঁ। আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা সাজেশন খুজিছিল। মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ। 2খন মাত্ৰ কাগজ আহিছিলে বহু বিবাহক সমৰ্থন কৰি, বাকি সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে, কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেণ্ট শক্তি আছে। এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল, এই মাটিত সতী ৰাধিকাই জন্ম পাইছিলে, এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিল। এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে। মাটিৰ শক্তি অদ্ভুত, মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত। আৰু সেই কাৰণে পশ্চিমবংগত আজি যি কৰিব নোৱাৰি, অসমত তেনে কাম বহুত কৰিব পাৰি, যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিমবংগলৈ আহিছে। ময়মনসিং ৰংপুৰৰ পৰা, সিলেটৰ পৰা একেবোৰ মানুহ অসমত গৈছিলে আৰু একেবোৰ মানুহ পশ্চিমবংগলৈকে গৈছিলে। কিন্তু অসমৰ মাটিৰ শক্তিয়ে অকণমান নহয় অকণমানো মানুহক পৰিৱৰ্তন কৰে। আৰু তাৰ কাৰণে এই কমিটিখনৰ সন্মুখত মাত্ৰ 2খন এপ্লিকেশ্যন আহিছিলে।
আৰু তেওঁলোকৰ গ্ৰাউণ্ড কি আছিলে আজি হাউছত কোৱা গ্ৰাউণ্ডখিনি যে কোনোবা এজনে যদি সন্তান জন্ম নিদিয়ে নোৱাৰে কোনোবা যদি পত্নীৰ বেমাৰ হয় তেতিয়াহ'লে দ্বিতীয় বিবাহৰ অনুমতি দিয়ক 3 আৰু 4 খুজাও নাছিল কাৰণ পবিত্ৰ কোৰাণ শৰীফে কি কৈ গৈছিল তাক আপোনালোকে জানে ইন ইছলামিক সোসাইটি monogamy is the law polygamy is the exception হযৰত মুহাম্মদৰ ধৰ্মীয় যাত্ৰাৰ আৰম্ভণিতে সেইখন সমাজত এজন ব্যক্তিয়ে 50-100 লৈকে মহিলাক বিয়া কৰাইছিল আৰু তাৰ কাৰণে তেখেতে হি ৰেগুলেট যে নহয় মই একেবাৰে কমাব নোৱাৰো 4 লৈকে মই কমাই নিম that means his line of thinking was not in favor of polygamy তেওঁৰ line of thinking asile যে at least মোৰ সময়ত মই 50 ৰ পৰা কমাই আন আৰু তাত কি কোৱা হৈছিল যে প্ৰথম গৰাকী পৰিবাৰৰ যেতিয়ালৈকে কনসেন্ট পোৱা নাযায় তেতিয়ালৈকে আমি দ্বিতীয় গৰাকীক বিয়া কৰিব নোৱাৰো আৰু বিয়া কৰালেও ইছলামত তাক কেতিয়াও মানি লব পৰা নাযাব কিন্তু কাৰ্যক্ষেত্ৰ আজি আমি সেই কাম কোনেও নকৰো প্ৰথম পত্নী গৰাকীৰ দুৰ্দশা আৰু প্ৰথম পত্নী গৰাকীৰ অৱস্থা আজি আমি সকলোৱে দেখা পাওঁ আৰু সেই কাৰণে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰই পলিগেমি কমপ্লিটলি বেন কৰিছে কাৰণ হযৰত মুহাম্মদৰ পৰামৰ্শ আজিৰ সমাজে 100% মানি নচলে তেওঁলোকে আইনৰ সৈতে খেলা কৰে কোন প্ৰথম পত্নীয়ে কনসেন্ট দিব আপোনালোকে ইছলামত বিশ্বাস কৰে হযৰত মুহাম্মদৰ বক্তব্যখিনি আকৌ এবাৰ মনলৈ আনক যে কোনজন প্ৰথম পত্নী হ'ব যি গৰাকী পত্নীয়ে কনসেন্ট দিব যে মোৰ হাজবেণ্ডে দ্বিতীয় গৰাকী বিবাহ কৰক আৰু কোনজন পুৰুষ হ'ব যোনে দুই গৰাকীকে সমানে মৰম কৰিব পাৰে সমানে সন্মান কৰিব পাৰে কাৰ্যক্ষেত্ৰত তেওঁ কাৰোবাৰ প্ৰতি অলপ হলেও বায়াজ হ'বই লাগিব আজি আপোনালোকে যদি ইছলামক বিশ্বাস কৰে তেতিয়া হলে মই বিশ্বাস কৰো যে সময়ৰ পৰিবেশৰ লগত পৰিৱৰ্তন হৈ কাৰণ ইন ইছলামিক ওয়ার্ড monogamy is the law not polygamy ইছলামিক জুৰিসপ্ৰুডেন্সত কোৱা হৈছে polygamy is exception কি আমি ইয়াত ইমান হসা মুছলমান আছে যোনে এক্সেপশনৰ অধিকাৰী হ'ব পাৰে কৰবাত নহয় কৰবাত আমি আল্লাহক ফাঁকি দিব নুখুজু জানো আল্লাহক ফাঁকি নিদিয়াকৈ দ্বিতীয় বিবাহ কৰবাত হয় নেকি মই জাকিৰ হুছেইন ডাঙৰীয়াই উঠুতে মই কৈছিলো তেওঁৰ সন্মুখত জীৱন্ত প্ৰমাণ আছে কৰবাত নহয় কৰবাত প্ৰথম গৰাকী পত্নী মনত দুখ লৈ গোটেই জীৱনটো অতিবাহিত কৰে আৰু সেই ব্যক্তিজনো প্ৰকৃত মুছলমান হোৱাৰ সন্মানৰ পৰা বঞ্চিত হয় বাৰে বাৰে মই কৈছো এই আইনখনে মানুহক প্ৰকৃত মুছলমান হ'বলৈ শিকাব কাৰণ হযৰত মুহাম্মদে কৈ গৈছিল বিশ্ব নবী হযৰত মুহাম্মদে কৈ গৈছিল যে monogamy is the law monogamy is the law কনসেন্ট ললে নহব ফেয়াৰ থাকিব লাগিব গোটেই জীৱন অকল কনসেন্ট হলে নহব দ্বিতীয়তে ইয়াত যুক্তি দিয়া হৈছে যে প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হ'ব বেমাৰ হলে কি হ'ব আপুনি জীৱন ভৰ সেই মহিলা গৰাকীক সেৱা কৰিব লাগিব বজাৰৰ পৰা আমি সবজি কিনা নাই যে ভাল আৰু বেয়া
ই এটা মানুহৰ স্বামী কোন হ'ব পত্নী কোন হ'ব আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে সন্তান জন্ম দিব পৰা নাই যদি দ্বিতীয় গৰাকীও নোৱাৰে জন্ম দিব তৃতীয় গৰাকীও নোৱাৰে চতুৰ্থ গৰাকীও নোৱাৰে তেতিয়া কি ইছলামে পঞ্চম গৰাকী বিয়া কৰাব অনুমতি দিব গতিকে এই ধৰণৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায় যদি প্ৰথম গৰাকীয়ে আমাৰ কিমান মানুহ আছে যাৰ সন্তান নাই কিন্তু কোনেওতো পত্নী গৰাকীক ডাইভোৰ্স নকৰে তাতকৈ এজনী মহিলাৰ কাৰণে অপমান কি হ'ব পাৰে এই শব্দটো আজি যিসকলে বক্তব্য দিছে তেওঁলোকৰ সমষ্টিৰ মহিলাই যদি শুনে যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব তাৰ মানে এগৰাকী মহিলা তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলা গৰাকী নহয় সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষ গৰাকী নিজেও হ'ব পাৰে আৰু এনে ধৰণৰ শব্দৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে টাইম হেজ কাম to adopt uniform civil code আমিনুল ইসলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউসিসিৰ ফালে আগবাঢ়ি গৈ আছে নেকি মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউসিসি সদনত মই আনিম মোক যিমান পাৰে ৰখাই লওক যোনে যেনেকে পাৰে ৰখাই লওক আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউসিসি আহিব গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে আপোনালোকে আৰু কষ্ট কৰক আৰু যাওক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেন্ট দিলো আজি অসমত মই ইউসিসি আনি হেৰিম কিন্তু পৰিবেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰব যেন লাগিছে এবাৰ ৰলে ৰৈ গ'ল এটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া বহি পালেও অনুভৱ কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো উলাই যাওঁতে কি জানি গাড়ীখনত এক্সিডেন্ট হয় নহয় আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি নেদেখাজনে সিদ্ধান্ত লয় অসমৰ মানুহে সিদ্ধান্ত ল'ব কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউসিসি ভুলতে যদি আহো প্ৰথম ইউসিসি আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে যে হয় এদেও দিদেও কৰি লোটা নিয়াৰ শো একদম কাৰেক্ট কথা কৈছে শিডিউল বাদ দি কেনেকৈ ইউসিসি হ'ব কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে ইউসিসি এডপ্ট কৰিব হ্যান্ডিক্যাপ ইউসিসি হ'ব এটো ইউসিসি নহয় হ্যান্ডিক্যাপ খনে অকচোন জনিয়া বাগবৰত চলি যাও বাকি কথা পিছত হ'ব অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইটো লাভ নাই সিধা কৈ দিব লাগে আমাৰ টাৰ্গেটত আছিল বেন অন পলিগেমি হৈ গল বেন অন চাইল্ড ম্যাৰেজ 21 and 18 years আছে এজ মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাস অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21 লৈকে লৈ যাম অধ্যক্ষ মহোদয় mandatory registration of all marriages next no instant divorce
তালাক বুলিলে তালাক হ'ব নোৱাৰিব নো ইনষ্টেন্ট ডাইভোৰ্স কি কৰি মোৰ এজেন্ডা কৈ আছো equal rights in divorce proceeding equal rights in divorce proceeding cruelty desertion adultery impotence পুৰুষ মহিলা দুই গৰাকীকে পৰীক্ষা কৰিব লাগিব এগৰাকীক দুখ দিয়া সিস্টেম নহব অধ্যক্ষ মহোদয় নাৰীৰ সশক্তিকৰণ ইকুৱেল ইনহেৰিটেন্স আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ ল হযৰত মুহাম্মদৰ নহয় আপোনাক এটা অনুৰোধ কৰিব খুজিছিলো যে অসমৰ মাতৃৰ যেটো পট্টা সেটো পুৰুষ আৰু মহিলা দুইজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাতৃৰ পট্টা অকল পুৰুষৰ নামত থাকে পুৰুষ আৰু মহিলা ইয়াৰ লগে লগে দুইজনৰ নামত আহি যাব লাগে মোক কৈ যাব তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কোনো আৰু গৈনিকক এই ধৰণে ban on nikah halala muta এই যে টেম্পোৰাৰি বিয়া হয় মই কলো নহয় অসমত নাই মই নিজেই কলো আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজকো পৰিৱৰ্তন কৰিছে বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা মই আপোনালোকক মই কাৰণে এই কমিউনিয়েল শব্দবিলাক মই ব্যৱহাৰ নকৰো কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে মুটা মেৰেজ আমি বেন কৰিব লাগিব নিকাহ হালালা বন্ধ কৰিব লাগিব সিয়াৰ মাজত আছে ডিব্ৰুগড়টো সিয়াও আছে গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেন্ডা জানিব খুজিছিল গতিকে মই গোটেইখিনি এজেন্ডা কৈছো এতিয়া আহিছে যে শৰিয়া আইন থাকুতে এই আইনখনৰ গ্ৰহণযোগ্যতা ক অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো we become automatically a students of law আমাৰ কি পাৱাৰ আছে আমাৰ কি পাৱাৰ নাই তাক আমি নিশ্চিতভাৱে জানিব লাগে 254(2) আপুনি 13-14 কথা কৈছে সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেন্ট ইউনিফৰ্ম সিভিল কোড ban on polygamy is a direction towards uniform civil code so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee kam korisil and they are of the opinion article 254(2) jetia parliamentor ainor biruddhe goi state legislature kiba ain pronoyon kore tat rashtropatir assent lagibo ৰাষ্ট্ৰপতিয়ে যদি এসেন্ট দিয়ে কনকারেন্ট লিষ্টৰ যিকোনো সাবজেক্টৰ ওপৰত পাৰ্লিয়ামেন্টাৰী এক্ট থাকিলেও আৰ্টিকল 254(2) state legislature is competent to enact a law provided president of India gives assent to it সেই কাৰণে এই আইনখন ৰাজ্যপালে অনুমোদন নজনাব this act will be reserved for presidential assent আৰু definitely আপোনালোকে আন্দাজ কৰিব পাৰে যে আইনখন অনাৰ আগতে কেন্দ্ৰীয় সৰকাৰৰ লগত definitely I have taken their advice I have taken their consent at an informal level because this activity is going on for last 2.5 years and lukai nohoy paperot advertise di আজি বিধান সভায় আইন পাস কৰিব will reserve it
for the assent of President of India. আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ সহি নহয় এই আইনখন কাৰ্যকৰীকৰণ হ'ব নোৱাৰে গতিকে আপোনালোকৰ কোনোবাই যদি বিচাৰে মেমৰেন্ডাম দিব there is another forum যে আপোনালোকে দিব পাৰে কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম ৰাষ্ট্ৰপতি মহোদয়া নিজে মহিলা গতিকে মই সন্দেহো কৰা নাই যে এই আইনখন অনুমোদন নহব বুলি অধ্যক্ষ মহোদয় সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে কোৱাৰ দৰে আৰু এখন আইন এই সদনৰ সময়ছোৱাৰ ভিতৰতে আমি আনিব লাগিব ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই কিন্তু দুটা শব্দতে আমি কৈ দিওঁ এটো এটা বেলেগ কথা কিন্তু ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ যিখিনি কথা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে ক'লে এইখিনি সংলগ্ন কৰি ফেব্ৰুৱাৰীৰ শেষ বিধানসভাত আমি সেই বিলখন আনিম